মৰিগাঁৱৰ বালিডুঙাত 9 বছৰীয়া শিশুৰ লোমহৰ্ষক হত্যা আৰু বলাৎকাৰ কাণ্ডত নৰপিশা ছৈয়দ আলী জড়িত থকাৰ বৈজ্ঞানিক প্ৰমাণ আৰক্ষীৰ হাতত ফৰেনচিক লেবৰেটৰীয়ে প্ৰমাণ কৰিলে ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ তথ্য শিশুটিৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা নমুনা আৰু ছৈয়দ আলীৰ তেজৰ নমুনা আৰক্ষীয়ে প্ৰেৰণ কৰিছিল কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰলৈ শিশুটোৰ মৃতদেহত পোৱা গৈছে লম্পট ছৈয়দ আলীৰ DNA অৰ্থাৎ ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ প্ৰমাণ এতিয়া আৰক্ষীৰ হাতত ছৈয়দ আলী ওৰফে পাঠাৰ বিৰুদ্ধে পানী নখৰকা অভিযোগ সন্নিবিষ্ট হ'ব এই তথ্য প্ৰমাণসমূহ ইয়াৰ পূৰ্বে লম্পটটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে সাজু কৰিছিল অভিযোগনামা পুৱাই এই খবৰ আমি আপোনালোকক দিছো মৰিগাঁৱৰ বালিডুঙাত 9 বছৰীয়া শিশুৰ লোমহৰ্ষক হত্যা আৰু বলাৎকাৰ কাণ্ডত নৰপিশা ছৈয়দ আলী জড়িত থকাৰ বৈজ্ঞানিক প্ৰমাণ আৰক্ষীৰ হাতত ফৰেনচিক লেবৰেটৰীয়ে প্ৰমাণ কৰিলে ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ তথ্য শিশুটিৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা নমুনা আৰু ছৈয়দ আলীৰ তেজৰ নমুনা আৰক্ষীয়ে প্ৰেৰণ কৰিছিল কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰলৈ শিশুটিৰ মৃতদেহত পোৱা গৈছে লম্পট ছৈয়দ আলীৰ DNA অৰ্থাৎ ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ প্ৰমাণ এতিয়া আৰক্ষীৰ হাতত আছে ছৈয়দ আলী ওৰফে পাঠাৰ বিৰুদ্ধে পানী নখৰকা অভিযোগনামাত সন্নিবিষ্ট হ'ব এই তথ্য প্ৰমাণসমূহ আৰু ইয়াৰ পূৰ্বে লম্পটটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে সাজু কৰিছিল অভিযোগনামা মৰিগাঁৱৰ বালিডুঙাত 9 বছৰীয়া শিশুৰ লোমহৰ্ষক হত্যা আৰু বলাৎকাৰ কাণ্ডত নৰপিশা ছৈয়দ আলী জড়িত থকাৰ বৈজ্ঞানিক প্ৰমাণ এতিয়া আৰক্ষীৰ হাতত ফৰেনচিক লেবৰেটৰীয়ে প্ৰমাণ কৰিলে ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ তথ্য আৰু শিশুটিৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা নমুনা আৰু ছৈয়দ আলীৰ তেজৰ নমুনা আৰক্ষীয়ে প্ৰেৰণ কৰিছিল কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰলৈ আৰু শিশুটিৰ মৃতদেহত পোৱা গৈছে লম্পট ছৈয়দ আলীৰ DNA অৰ্থাৎ ছৈয়দ আলীয়ে হত্যা আৰু বলাৎকাৰ কৰাৰ প্ৰমাণ এতিয়া আৰক্ষীৰ হাতত আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে আমাৰ সাংবাদিক প্ৰাঞ্জল দাস প্ৰাঞ্জল এতিয়া আৰক্ষীৰ হাতত প্ৰমাণ আহি পৰিছে এতিয়া ৰাইজৰ আশা শাস্তি কি হ'ব শাস্তি কি বিহা হ'ব প্ৰমাণ ইতিমধ্যে আৰক্ষীৰ হাতত হয় মেদিনী এটা এই যি ঘোঁৰাগাঁও কাণ্ডৰ যি আচলতে এটা আৰক্ষীয়ে এটা ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি ক'ব পাৰি বিশেষকৈ কালি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ইতিমধ্যে তেওঁ টুইটাৰ হেণ্ডেলযোগে প্ৰকাশ কৰিছে যে যি ঘোঁৰাগাঁও কাণ্ড সংঘটিত হৈছিলে 20 জুন তাৰিখে কুখ্যাত যে ছৈয়দ আলী উৰ্ফে পাঠা সেই পাঠাৰ যি DNA ইতিমধ্যে যিগৰাকী ভুক্তভোগী শিশু সেই শিশুটিৰ সৈতে মিলিছে আৰু তাৰ ফলতে আচলতে আৰক্ষীভাৱে যথেষ্ট সুবিধাজনক হ'ব যিহেতুকে পৰৱৰ্তী সময়ত চাৰ্জশ্বিটৰ সময়ত এক গুৰুত্বপূৰ্ণ বিষয়ৰূপে বিবেচিত হৈছিল যে ফৰেনচিক লেবৰেটৰীৰ যি ৰিপৰ্ট অৰ্থাৎ DNA ইতিমধ্যে মেটচিং কৰা বুলি ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে উল্লেখ কৰিছে কালি তেওঁলোকে অসম আৰক্ষীয়ে সেই যি প্ৰতিবেদন সেই প্ৰতিবেদন লাভ কৰা বুলি প্ৰকাশ কৰিছে আৰু বিশেষকৈ সমগ্ৰ ঘটনাক্ৰমত আৰক্ষীয়ে যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এই গোটেই ঘটনাটোৰ সন্দৰ্ভত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁ ঘোঁৰাগাঁৱলৈ আহি পেলাই নিজেই সমস্ত ঘটনাটোৰ তদাৰক কৰিছিলে আৰক্ষীক ক্ষিপ্ৰ ব্যৱস্থা ল'বলৈ যি নিৰ্দেশ দিছিল আৰু তাৰপিছতে দেখা গৈছিলে যে যি 20 জুন তাৰিখে ঘটনা সংঘটিত হৈছিলে ঘোঁৰাগাঁৱৰ বালিডুংগা অঞ্চলত আৰু 25 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰাগাঁৱত উপস্থিত হৈছিলে আৰু ভুক্তভোগী পৰিয়ালটো আৰু স্থানীয় ৰাইজ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি যি আইঅ' আছে যিগৰাকী অনুসন্ধানকাৰী বিষয়া সেই সকলোৰে সৈতে সমগ্ৰ যি বিষয়টো আলোচনা কৰিছিলে আৰু গুপ্ত ঘটনাটো সন্দৰ্ভত ক্ষিপ্ৰতাৰে ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছিল আৰু তাৰপিছতে উল্লেখ কৰিব পাৰি যে তাৰ 48 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ হৈছিলে এই কুখ্যাত যি শিশু হত্যাকাৰী ছৈয়দ আলী উৰ্ফে পাঠা আৰু এই ঘটনাৰ নাটকীয়ভাৱে যি পাঠাই গ্ৰেপ্তাৰ হোৱাৰ পিছত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে নিয়াৰ সময়ত হঠাৎ পলাবৰ বাবে চেষ্টা কৰিছিলে আৰু এই চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ দ্বাৰা গুলীবিদ্ধ হৈছিলে আৰু ইতিমধ্যে তাৰ এই সমস্ত যি ঘটনা প্ৰক্ৰিয়াত বিশেষ অনুসন্ধান প্ৰক্ৰিয়াত আৰক্ষীয়ে যথেষ্ট ক্ষিপ্ৰতাৰে আৰু বৈজ্ঞানিক ভিত্তিত অনুসন্ধান কৰা বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকে পূৰ্বতে প্ৰকাশ কৰিছিলে যে কোনো কাৰণতে যাতে এই দুৰ্ধৰ্ষ যিটো অপৰাধী যি এটা শিশুক অতি নৃশংসভাৱে হত্যা কৰিছে জঘন্যভাৱে হত্যা কৰিছিলে হত্যাৰ পিছত ধৰ্ষণৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰিছিলে সেই পাঠাক যাতে দৃষ্টান্তমূলক আৰু চৰম শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে যথেষ্ট
যথেষ্ট আৰক্ষীয়ে পৰিশ্ৰম কৰিছিলে আৰু দেখা গ'ল যে মৰিগাঁও আৰক্ষীৰ যি আচলতে দিনে নিশাই যি চেষ্টা সেই চেষ্টাৰ ফলতে ফৰেনচিক লেবৰেটৰীলৈ যিসমূহ নমুনা প্ৰেৰণ কৰা হৈছিলে তেজৰ নমুনা আৰু অন্যান্য নমুনাসমূহ প্ৰেৰণ কৰা হৈছিলে সেই নমুনা ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ শৰীৰত থকা যি ৰক্ত আৰু ৰক্তৰ সৈতে মিলিছে যি কুখ্যাত পাঠাৰ যি নমুনা আৰু তাৰ ফলতে এক প্ৰকাৰে ক'ব পাৰি যে প্ৰথম পৰ্যায়ত আৰক্ষীয়ে এটা যথেষ্ট ডাঙৰ এক সফলতা লাভ কৰিছে আৰু এই সফলতা অনাগত সময়ত যি আদালতৰ যি মজিয়াত আচলতে এই বিষয়সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যিহেতুকে এই গোচৰটোৰ ক্ষেত্ৰত যি ফৰেনচিক লেবৰেটৰীৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন এক অন্যতম গুৰুত্বপূৰ্ণ অংশ আৰু এই গুৰুত্বপূৰ্ণ অংশৰ এনেধৰণৰ প্ৰতিবেদনসমূহৰ ওপৰত ভিত্তি কৰিয়ে হয়তো মহামান্য আদালতে এই কুখ্যাত অপৰাধীটোক যি পাবলগীয়া যি শাস্তি চৰম শাস্তি সেই শাস্তি হয়তো প্ৰদান কৰাৰ আশা আছে কাৰণ এনে অৱস্থাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কালি টুইটাৰ হেণ্ডেল যোগে যি তেওঁ নিজে প্ৰকাশ কৰিছে যে সমস্ত ঘটনাটো আচলতে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিলে কিন্তু আৰক্ষীয়ে নিয়মানুবৰ্তিতাৰে আৰু দায়িত্বশীলতাৰে সমস্ত কাম সম্পাদন কৰিছে আৰু তাৰ বাবে তেওঁ ইতিমধ্যে মৰিগাঁও আৰক্ষীক তেওঁ শুভেচ্ছাও জনাইছে মৰিগাঁও আৰক্ষীক শুভেচ্ছা জনাইছে যে এনেধৰণৰ এটা গোচৰক ফৰেনচিক লেবৰেটৰীৰ যি ৰিপৰ্ট সেই ৰিপৰ্ট লাভৰ ক্ষেত্ৰত যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰা হ'ল যাৰ ফলতে ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় 15 দিনৰ ভিতৰতে যথেষ্ট আগবাঢ়িবলৈ সক্ষম হৈছে সমস্ত অনুসন্ধান প্ৰক্ৰিয়া আৰু বৰ্তমান যিহেতুকে চাৰ্জশ্বিটৰ কাৰণে খুব বেছি দিন নাই খুব সম্ভৱ আজি আমি আৰক্ষী অধীক্ষকে হয়তো প্ৰকাশ কৰিব যে কি ধৰণৰ কেনে পৰ্যায়ত কেতিয়াকৈ চাৰ্জশ্বিট দাখিল কৰা হ'ব আদালতত কিন্তু চাৰ্জশ্বিটৰ বাবে অতি গুৰুত্বপূৰ্ণ যি আচলতে এটা অংগ আছিলে ফৰেনচিক যি বিজ্ঞানাগাৰৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন কিন্তু ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিলে আৰক্ষীয়ে তাত এক সফলতা লাভ কৰা বুলিয়ে ক'ব লাগিব যিহেতুকে ইতিমধ্যে যি ফৰেনচিক ৰিপৰ্টৰ অনুসৰি ইতিমধ্যে প্ৰায় প্ৰমাণিত হৈছে যে পাঠা উৰ্ফে সৈয়দ আলীয়ে এই ঘটনাটো সংঘটিত কৰাটো হয় যিহেতুকে DNA ইতিমধ্যে মিলিছে আৰু DNA মিলাৰ ফলতে ইতিমধ্যে আৰক্ষী এধাপ আগুৱাই গৈছে এই সমস্ত অনুসন্ধান প্ৰক্ৰিয়াটোত আৰু ৰাইজেও আশা প্ৰকাশ কৰিছে যে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি এই যি কুখ্যাত নৰপিশাচ যি পাঠা উৰফে সৈয়দ আলীক যাতে উপযুক্ত দৃষ্টান্তমূলক আৰু কঠোৰতম শাস্তি দি দেশৰ আইন আদালতৰ প্ৰতি ৰাইজৰ আস্থা অটুট ৰখাৰ বাবে আৰক্ষীয়ে প্ৰচেষ্টা চলাব তাৰ বাবে আচলতে সকলোৱে আশা কৰি আছে বিভিন্ন দল সংগঠনে আশা কৰি আছে আৰু বিশেষকৈ যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিলে বিগত 15টা দিনৰ প্ৰতিটো দিন মই প্ৰতিটো তাৰিখ যে 20 জুনৰ দিনাখন পুৱাৰ ভাগত সংঘটিত হৈছিলে বালিডুংগা অঞ্চলত এই ঘটনাটো আৰু তাৰপিছতে অঞ্চলটোত এক প্ৰকাৰ হোৱা লাগিছিল যে এগৰাকী শিশু নিৰুদ্দেশ হৈ আছে আৰু তাৰপিছত সন্ধিয়াৰ ভাগলৈ 20 জুনৰ সন্ধিয়াৰ ভাগলৈ ক্ষতবিক্ষত অৱস্থাত এই শিশুটি মৃতদেহ উদ্ধাৰ হৈছিলে ঘৰৰ সমীপৰ এখন মৰাপাটৰ পথাৰত আৰু তাৰপিছত মৰিগাঁও আৰক্ষী যথেষ্ট বিবুদ্ধিত পৰিছিলে যিহেতুকে এটা ক্লুলেছ হত্যাকাণ্ড আছিলে প্ৰথম অৱস্থাত আৰক্ষীয়ে ধাৰণা কৰিছিল যে কি ধৰণে হত্যাকাণ্ড সংঘটিত হ'ল সেয়া ধাৰণাৰ বাহিৰত আছিলে তাৰপিছত লাহে লাহে যি অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হ'ল কিন্তু 5 দিনলৈকে অনুসন্ধান প্ৰক্ৰিয়া বিশেষ আগবঢ়া নাছিলে কিন্তু 25 তাৰিখে দিনৰ 10 বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰ যোগে ভোৰাগাঁৱত নিজে উপস্থিত হ'ল তাৰপিছতে দেখা গ'ল যে তেওঁ সকলো পক্ষৰ লগত এই গোচৰটো সম্পৰ্কত তেওঁ আলোচনা কৰিছিলে আৰু সৰজমিন তদন্ত কৰিছিল যে আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে আৰু এই শিশুটি ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তাৰপিছত আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছিলে লগতে মুখ্যমন্ত্ৰীয়ে লগত আৰক্ষী সঞ্চালক প্ৰধানক লগত লৈ আহিছিলে DGP DIG সকলো পৰ্যায়ৰ বিষয়াক তেওঁ লগত লৈ সেই আলোচনা কৰিছিলে ভোৰাগাঁও আৰক্ষী থানাৰ ভিতৰত আৰু যি 25 তাৰিখৰ সেই যি মুখ্যমন্ত্ৰী ভ্ৰমণৰ 48 ঘণ্টা নহওঁতে গ্ৰেপ্তাৰ হৈছিলে এই কুখ্যাত নৰপিশাচ সৈয়দ আলী উৰ্ফে পাঠা আৰু আৰক্ষী আৰু গুচৰীয়া পক্ষক ধন দি পেলাই মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰাৰ সময়তে আৰক্ষী সন্দেহ হৈছিলে আৰু আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰিছিলে পাঠাক আৰু তাৰপিছত 27 তাৰিখে গ্ৰেপ্তাৰ কৰাৰ পিছত 5 দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছিলে আৰক্ষী জিম্মাত থকা অৱস্থাতে যি ক্ৰাইম চিন ৰিক্ৰেশ্যনৰ বাবে পুনৰ বালিডুংগালৈ নিয়া হৈছিলে নিশা 2 জুলাই তাৰিখে নিশা প্ৰায় 3 বজাত আৰু জাগিৰোডৰ পৰা লৈ যোৱা অৱস্থাতে মৰিগাঁৱৰ গছৰগুৰি নামৰ এটা অঞ্চলত
যি পাঠাই পলাবৰ কাৰণে চেষ্টা কৰিছিল আৰু সেই চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে যি আচলতে সম্ভৱতঃ যি প্ৰচেষ্টা চলাই গুলীচালনা কৰি ভৰিত গুলীচালনা কৰি পেলাই পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰপিছত 9 জুলাই তাৰিখে ইতিমধ্যে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনো কৰা হৈ গ'ল আৰু তাত পাঠাই সমস্ত যি ঘটনা কি ধৰণে সংঘটিত কৰিছিল সেই সকলোখিনি ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশৰ আগত যি প্ৰকাশ কৰিছিলে প্ৰদৰ্শন কৰিছিলে আৰু তাক সম্পূৰ্ণ ভিডিঅ'গ্ৰাফি কৰা হৈছে আৰু সেই ভিডিঅ'গ্ৰাফি আৰু ইতিমধ্যে আমি জনাইছোঁ মৰিগাঁৱৰ যি শিশু বলাৎকাৰ কাণ্ড সেই কাণ্ডৰ ইতিমধ্যে আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে শিশুটোৰ মৃতদেহত পোৱা গৈছে ছয়দ আলীৰ DNA আৰক্ষীৰ সফলতা আৰু ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে টুইটযোগে এই কথা ব্যক্ত কৰিছে